কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত অধ্যয়নৰত যিসকল BA থাৰ্ড ছেমিষ্টাৰ আৰু MA থাৰ্ড ছেমিষ্টাৰ পৰীক্ষা ইতিমধ্যে দি শেষ কৰিছে তেওঁলোকৰ কাৰণে গুৰুত্বপূৰ্ণ এটা নটিচ আহিছে যে এতিয়াই এডমিশ্যনৰ কাৰণে পৰ্টেলটো খুলি দিয়া হৈছে, লিংক খুলি দিয়া হৈছে। গতিকে আপোনালোকে এতিয়াই এডমিশ্যন ল'ব পাৰিব। আৰু এডমিশ্যনটো কেনেকৈ ল'ব, কিমান তাৰিখলৈকে লাষ্ট ডেট মই দেখুৱাই দিছোঁ। আপোনালোকে এনেকৈ গুগল ক্ৰমত গৈ চাৰ্চ কৰিব kkhsou.ac.in। তাৰপিছত এটা পেজ খোল খাব, তো আপোনালোকে তললৈ টানি লৈ যাব। তাৰপিছত চাব ইয়াতে লিখা আছে অনলাইন এডমিশ্যন, তাতে ক্লিক কৰিব। কৰাৰ পিছত চাব টানি নিলে তলত চাব লিখা আছে এইটো ইণ্টাৰমিডিয়েট ছেমিষ্টাৰ এডমিশ্যন ছেকেণ্ড, থাৰ্ড, ফ'ৰ্থ, ফিফ্থ, ছিক্স ছেমিষ্টাৰ। ক্লিক হিয়াৰত ক্লিক কৰিব। তাৰপিছত এনেকুৱা এটা পেজ খোল খাব। তো ইয়াতে চাব পাৰিছে মাষ্টাৰ ডিগ্ৰী ফ'ৰ্থ ছেমিষ্টাৰ এডমিশ্যন টাইম 9 AM to 9 PM, অৰ্থাৎ আপুনি ৰাতিপুৱা 9 বজাৰ পৰা ৰাতি 9 বজালৈকে এডমিশ্যন ল'ব পাৰিব। আৰু ষ্টাৰ্ট ডেট অৰ্থাৎ এই এডমিশ্যনটো আৰম্ভ হৈছে 19/6/2024 পৰা চলিব। এণ্ড ডেট 19/7/2024লৈকে এডমিশ্যনটো চলিব। তাৰপিছত ফিজ ষ্ট্ৰাকচাৰ দিয়া আছে, ৰিভাইজ ফিজ ষ্ট্ৰাকচাৰ ফৰ 2023-24 এজ পাৰ অফিচ ৱাৰ্ডাৰ ডেটেড 5/9/2023। তো এই ৱাৰ্ডাৰ মতে ফিজবিলাক এনেকুৱা যে MA ফ'ৰ্থ ছেমিষ্টাৰৰ কাৰণে কোৰ্চ ID যদি MA 4 হয়, ষ্ট্ৰীম মেজৰ ধৰক আছামিজ হ'লে 6,590 টকা, আৰু পল চায়েন্সৰ হ'লে 6,590 টকা, SOC হয়তো ছ'চিয়লজি 6,590 টকা, ইংলিছ 6,590 টকা, ইকনমিক্স 6,590 টকা, JMC 6,590 টকা, এডুকেশ্যন 6,590 টকা। MHC IT হ'লে এইটো 10,000 হ'ব। আৰু MCOMৰ কাৰণে 6,590 টকা, MCOM ফ'ৰ্থ ছেমিষ্টাৰ MCM 4 যিসকলৰ ID তেওঁলোকৰ 6,590 টকা, আৰু MBA ফ'ৰ্থ ছেমিষ্টাৰৰ কাৰণে 15,000। MBA ফ'ৰ্থ ছেমিষ্টাৰ যিসকলৰ হেৰিটো MBA.4 তেওঁলোকৰ 15,000। তো এনেকৈ ডিগ্ৰীৰো চাব পাৰিছে 18/6/2024 পৰা 18/7/2024লৈকে এডমিশ্যন চলিব ডিগ্ৰী ফ'ৰ্থ ছেমিষ্টাৰৰ, অৰ্থাৎ BA ফ'ৰ্থ ছেমিষ্টাৰ। আৰু ইয়াৰ ফিজ ষ্ট্ৰাকচাৰটো চাব পাৰিছে 3,490 টকাকৈ, আৰু BBA ফ'ৰ্থ ছেমিষ্টাৰ 4,500 টকা, BBA ফ'ৰ্থ ছেমিষ্টাৰ BBA 4 যিসকলৰ কোড তেওঁলোকৰ 4,500 টকা। ঠিক তেনেকৈ BCA ফ'ৰ্থ ছেমিষ্টাৰ 5,000, BCA ফ'ৰ্থ ছেমিষ্টাৰ এইটো 5,000, BCom ফ'ৰ্থ ছেমিষ্টাৰ BCM.4 যিসকলৰ কোড তেওঁলোকৰ 3,490, BCom ফ'ৰ্থ ছেমিষ্টাৰ BCM 4 3,490 টকা, BSW ফ'ৰ্থ ছেমিষ্টাৰ 3,490 টকা, দুয়োটাৰে 3,490 টকা। এনেকৈ ফিজ ষ্ট্ৰাকচাৰবিলাক দিয়া আছে। গতিকে ডেটবিলাক আপোনালোকে মনত ৰাখিব যে MA ফ'ৰ্থ ছেমিষ্টাৰৰ লাষ্ট ডেট হ'ল 19/7/2024 আৰু ডিগ্ৰী ফ'ৰ্থ ছেমিষ্টাৰ 18/7/2024। গতিকে সেইমতে আপোনালোকে এডমিশ্যন ল'ব লাগিব। আৰু এডমিশ্যন ল'লে এইটো ষ্টেটাছ যে লিখা আছে ক্লিক হিয়াৰ তাতে ক্লিক কৰিব। কৰাৰ পিছত এনেকুৱা এটা পেজ খোল খাব য'তে আপোনাৰ লিখা আছে চিলেক্ট ছেশ্যন। তো আপুনি ইয়াত ছামাৰ 2024 এইটোৱে চিলেক্ট কৰিব। কৰাৰ পিছত চিলেক্ট ছেমিষ্টাৰ ইয়াত 4 আহিব। তাৰপিছত আপোনাৰ এনৰলমেণ্ট নাম্বাৰটো দিব, দি পেলাই তলফালে যে কেপচা আছে এই কেপচাটো ইয়াত ফিল আপ কৰি লগ ইন কৰি ল'ব। কৰাৰ পিছত আপোনাৰ এনৰলমেণ্ট নাম্বাৰ থকা পেজ এটা আহিব, তাত ফিজটো পে'মেণ্ট কৰি আপুনি এডমিশ্যনটো ল'ব লাগিব। আৰু তাৰপিছত এটা এডমিশ্যন ৰিচিপ্ট ওলাই আহিব, সেইটো ডাউনলোড কৰি আপুনি ষ্টাডি চেণ্টাৰত জমা দিলে আপোনাৰ ষ্টাডি মেটেৰিয়েলছখিনি পাই যাব। তো এইখিনি আছিলে এডমিশ্যন সংক্ৰান্তীয় গুৰুত্বপূৰ্ণ নটিচ।